জুবিনৰ মোবাইলটো কিয় গাইব কৰি দিলে সিদ্ধাৰ্থে দিল্লীত মুখ্যমন্ত্ৰীৰ হাতত চমজাই দিব নালাগিছিল নে অথবা জুবিনৰ মোবাইল ফোনটো প্ৰশাসনক দিব নালাগিছিল নে মেনেজাৰ অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাৰ অংকটো কি আছিল সিদ্ধাৰ্থ শৰ্মাই হয়তো নাজানে জুবিনদাৰ সৰল মনটোক নুবুজা নজনা মানুহ যে অসমত নাই বুলি অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মাই হয়তো বুজিয়ে পোৱা নাছিল জুবিনদাৰ হাতত পইচা একেবাৰে নাথাকে প্ৰয়োজন হলে তেওঁ লগত থকা কাৰোবাৰ পৰা ড্ৰাইভাৰৰ পৰা সিকিউৰিটি গাৰ্ডৰ পৰা টকা ধাৰ লয় এই কথাটো তেওঁ বহুবাৰ কৈ আহিছিল আনকি তেওঁৰ অনলাইন পেমেণ্টৰ ব্যৱস্থা যেনে গুগল পে ফোন পে ইত্যাদিও নাছিল বহাগ বিহুৰ সময়ত জুবিন গাৰ্গে অতি কমেও মাহটোত ৩৫ৰ পৰা ৪০খন অনুষ্ঠান কৰে সকলো অনুষ্ঠানৰ দৰদাম সিদ্ধাৰ্থই কৰে গোটেই মাহটোত উপাৰ্জন হয় কোটি কোটি টকা তাৰ হিচাপ জুবিনে লয় জানো কিবা দিয়া হয়নে জুবিনক হিচাপ বিজ্ঞাপন প্ৰমোচন প্ৰতিষ্ঠান উন্মোচন সেইবোৰতো দাম দৰো কৰে সিদ্ধাৰ্থ শৰ্মাই ৰেকৰ্ডিং ছচিয়েল মিডিয়া ৰেভিনিউ এইবোৰতো আছে কিন্তু জুবিন গাৰ্গে এটাও হিচাপেই নাৰাখিলে তেনেকৈয়ে এইখন পৃথিৱীৰ পৰা গুচি গ'ল জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ মনত নাছিলে কোনো লোভ টকাৰ প্ৰতি লালসা নাছিলে জুবিন গাৰ্গৰ জুবিনৰ টকাৰে আজি এনজয় কৰিলে জুবিনৰ মেনেজাৰ লগতে আৰু কেইবাগৰাকী ব্যক্তিয়ে এই কথা হয়তো শীঘ্ৰেই পোহৰলৈ আহিব জুবিন গাৰ্গ ৰাস্তাৰ মানুহ হৈ থাকিল কিন্তু জুবিন গাৰ্গৰ মেনেজাৰ হ'ল কোটি কোটি সম্পত্তিৰ গৰাকী নামি দামী ৰেষ্টুৰেণ্ট খোৱাৰ অভ্যাসতকৈ সৰু সৰু হোটেল পদপথত খাই ভাল পোৱা মানুহজন আছিলে জুবিন শেহতীয়াকৈ ৰেঞ্জ ৰোভাৰখনেই যে লৈছিল তেতিয়া সকলোৱে ভাল পাইছিল অন্ততঃ জুবিন গাৰ্গে নিজৰ কাৰণে কিবা এটা লৈছে বিহু অনুষ্ঠান কৰি পোৱা টকা পইচাৰে কিন্তু তাতো হেনো ৮০ লাখ টকা ধাৰ ইমান দুখীয়া আছিল নে জুবিন গাৰ্গ মিছন চাইনাৰ সময়ৰ কথা হয়তো মনত আছে বাজেট আছিল ২ কোটি টকা দাদাই কৈছিল চিনেমাখন বনোৱাৰ সময়ত টকাৰ অভাৱৰ কাৰণে মুম্বাইৰ ফ্লেটটো বিক্ৰী কৰিব বিচৰাৰ কথা দাদাই ঘৰ কিনিব খুজিও কিনিব নোৱাৰে তেন্তে দাদাই উৰে নিশা গান গাই কষ্টৰে ঘটা টকাবোৰ যায় ক'ত এই অনা অসমীয়া মেনেজাৰটোৰ পকেটলৈ নহয়নে কেৱল এয়াই নহয় এইখিনি কথা নুলাবৰ কাৰণে জুবিনদাৰ আশে পাশে থকা বহুত মানুহক মেনেজো কৰি থৈছিল হেনো সিদ্ধাৰ্থ শৰ্মাই এই দাবী আমাৰ নহয় এতিয়া মাথো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিশেষ পোষ্টৰ সন্দৰ্ভত ওলোৱা কিছুমান কথা যিবোৰ কথা সত্যতা প্ৰমাণ কৰিবলৈ গৈ আছে ইতিমধ্যে বহুকেইটা প্ৰমাণ কৰিছে বহু লোকে আলোচনা কৰিছিলে যে এয়া এক ষড়যন্ত্ৰ সকলো ওলাব লাগে তাৰ পিছতেই সন্ধিয়াৰ পৰত ভাইৰেল হৈ পৰিলে স্ক্ৰীনশ্বট সকলো ওলাব অসমবাসী ৰাইজ ধৈৰ্য ধৰক মাথো অপেক্ষা কৰক এটা এটাকৈ সকলো ৰৌ বৰালি জালত পৰিবই লাগিব এজন মেনেজাৰৰ বাবে ১৫ কোটি টকীয়া বিলাসী হোটেল ৩ কোটিৰ বটলিং প্লাণ্ট মিউজিক মেনেজমেণ্ট অফিচ গুৱাহাটীত কেইবাটাও ফ্লেট লোৱাটো সম্ভৱ নে উত্তৰ আমি পাইছোৱেই সেই টকা কাৰ আছিল এতিয়া মাথো তদন্ত লাগে জুবিন গাৰ্গৰ ফোনেই গাইব কৰি দিলে মেনেজাৰ সিদ্ধাৰ্থ বুঢ়াটোৱে মুঠৰ ওপৰত এয়া যেনে ডাঙৰ জটিল অংক সিদ্ধাৰ্থ শৰ্মাৰ লগত কোনে কোনে জড়িত হৈ আছে আমি যিকেইজন ব্যক্তিৰ নাম বাৰে বাৰে কৈ আছো সেইকেইজন ব্যক্তিৰ উপৰিও জুবিন গাৰ্গৰ খুবেই ঘনিষ্ঠ মানুহ জড়িত হৈ আছে নেকি ইয়াকে লৈ এতিয়া ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে হয়তো আপুনিও ভাবিব নোৱাৰা কিছুমান ব্যক্তিও জড়িত হৈ থাকিব পাৰে নেকি যি কথা ফাদিল হোৱাৰ পিছত আপুনি মই ক'ব লাগিব এয়া কেনেকৈ সম্ভৱ মাথো সেই দিনটোলৈ অপেক্ষা আপুনি কিবা গোন্ধ পাইছে নেকি বা আপুনি কিবা ভাবিব পাৰিছে নেকি যে কোন কোন হ'ব পাৰে জনাওকচোন আমাকো সকলোৰে মতামত শুনিবলৈ অপেক্ষা News Desk Report, News at Assam.